নমস্কাৰ সকলোকে কৃতাৰ্থ দাস নামৰ এই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে গম পাইছে যে আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ সকলো ৰাজ্যিক কৰ্মচাৰীৰ বাবে এটি ভাল খবৰ দিছে। সকলো ৰাজ্যিক কৰ্মচাৰী জিৰ' কষ্ট ইঞ্চুৰেঞ্চ কৰি দিয়াৰ কথা কৈছে, জিৰ' কষ্ট বীমা কৰি দিছে। আহকচোন তেখেতে ছ'চিয়েল মিডিয়াত তেখেতে কি বুলি দিছে আমি চাওঁ। আমাৰ চৰকাৰ ৰাজ্যৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ বাবে সমানে দায়বদ্ধ। আমি কেৱল যুৱক যুৱতীৰ বাবে নিয়োগ সৃষ্টি কৰাতেই সীমাবদ্ধ থকা নাই। আমি আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছোঁ। এই সুবিধাসমূহৰ ভিতৰত আমি ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীক ব্যয়শূন্যভাৱে জিৰ' কষ্ট বীমাৰ সুবিধা প্ৰদান কৰিছোঁ। আমি নিশ্চিত যে আমাৰ এই পদক্ষেপে চৰকাৰী কৰ্মচাৰীসকলৰ মুখত হাঁহি বিৰিঙাব। তেখেতে কৈছে যে আমাৰ যিমানখিনি আমি ৰাজ্যিক কৰ্মচাৰী আছোঁ সকলোৱে জিৰ' কষ্ট বীমা কৰি দিব, অৰ্থাৎ আমি কোনো ধৰণৰ বীমাৰ কাৰণে যিমানখিনি পইচা দিবলগীয়া হয় ইঞ্চুৰেঞ্চ কৰিবৰ কাৰণে, লাইফ ইঞ্চুৰেঞ্চ কৰিবৰ কাৰণে, আমি তেনেকুৱা ধৰণৰ কোনো ইঞ্চুৰেঞ্চৰ কাৰণে একো টকা পইচা দিব নালাগে। কিবা দুৰ্ঘটনা পতিত হ'লে আমাৰ সকলো খৰচ বহন সেই বীমাটোৰ যোগেদিয়ে হৈ যাব। ষ্টেট বেংকত যোগেদি হ'ব এই বীমাটো। আৰু আমি সকলোৱে ইয়াৰ বাবে ষ্টেট বেংকত আমি যি চেলাৰী পাওঁ, ষ্টেট বেংকত আমাৰ সেই চেলাৰী যিখিনি পাওঁ আমাৰ সেই একাউণ্টটো চেলাৰী পেকেজ একাউণ্ট হ'ব লাগিব। আমি সাধাৰণতে আমাৰ ছেভিংছ একাউণ্ট থাকে, আমাৰ এনেকুৱা সকলো ধৰণৰ কেইবা প্ৰকাৰৰ আমাৰ ষ্টেট বেংকত একাউণ্ট থাকে, কিন্তু আমি এই সুবিধাটো পাবৰ বাবে আমি ষ্টেট বেংকত আমাৰ যিটো একাউণ্টত দৰমহা হয় সেই দৰমহা হোৱা একাউণ্টটো চেলাৰী পেকেজ একাউণ্ট হ'ব লাগিব। মানে আমাৰ সেই একাউণ্টটো চেলাৰী পেকেজ একাউণ্ট হিচাপে পৰিচিত হ'ব লাগিব। সেয়েহে সকলোৱে আপোনাৰ একাউণ্টটো চেলাৰী পেকেজ একাউণ্ট হৈ আছে নাই ষ্টেট বেংকত গৈ কিনে আপোনালোকে নিজে চাই ল'ব। আৰু যদি নাই হোৱা আপোনালোকে তাৰ কৰ্মচাৰীক জনাব, দৰখাস্ত এখন দি বা চেলাৰী শ্লিপ এটা দি আপোনালোকৰ একাউণ্টটো চেলাৰী পেকেজ কৰি ল'ব। চেলাৰী পেকেজ একাউণ্ট কৰিলে বহুতো সুবিধা পায় আৰু বহুত সকলোৱে সেইটো হৈ আছে যদিও কিছুসকল হয়তো সকলোৱে নিশ্চিত হৈ ল'ব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। ধন্যবাদ।